Hello students, এই ভিডিওতে আমি এক্সারসাইজ 2.3 কোয়েশ্চন নাম্বার 1 এর সলিউশন কৰিম। কোয়েশ্চন নাম্বার 1 ত দিছে তলৰ দশমিকৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা। Write the decimal in expanded form. কোয়েশ্চন নাম্বার 1 ত দিছে 3.05। সলিউশন দিলো 3.05 আমাক দিয়া আছে। মন ৰাখিবা ইয়াক আমি সহজে কৰিব হলে দশমিকৰ আগত যি নাম্বাৰ আছে তাক ওয়ান্স বুলি কোৱা হয়, মানে একক। এককক আমি 3 into 1 দি পেলাই মাল্টিপ্লাই কৰিম, এটা প্লাস দিবা। দশমিকৰ পিছৰ ভগ্নাংশটো হয় দশমাংশ, যাক টেন্স বুলি কোৱা হয়। টেন্স মানে হল 0 into মাল্টিপ্লাই কৰি দিবা 1/10 প্লাস এটো হল কি আমাৰ দশমিকৰ পিছত হয় কি দশমাংশ শতাংশ, এই হল শতাংশ। 5 লিখিবা মাল্টিপ্লাই দিবা শতাংশ দিবা হল 1/100। সহজে বুজিব হলে এই দশমিকৰ আগৰ নাম্বাৰটোক 3 দি পেলাই 1ক মাল্টিপ্লাই কৰিবা প্লাস এটা দিবা, এই 0 লিখিবা ইয়াক দশমিকৰ পিছৰ সংখ্যাটো 1/10 দি পেলাই মাল্টিপ্লাই কৰিবা। পিছৰ নাম্বাৰটোক চাবা এই 5 দি পেলাই 5 লিখি প্লাস দি পেলাই 5 লিখিবা মাল্টিপ্লাই কৰিবা। দুটা সংখ্যা আছে 1/100 ৰে মাল্টিপ্লাই কৰিবা। এটাই হল ইয়াৰ সলিউশন এক্সপেন্ডেড ফৰ্মত। 1 আৰু 2 নম্বৰ দিছে 30.5। 30 পইণ্ট দিছে হল 5। প্ৰথমে 3 লিখিবা মাল্টিপ্লাই কৰি দিবা একক দশক 10 এটাৰে প্লাস পিছত 0 লিখিবা ওয়ান্স দি পেলাই মানে একক এক এটা দি পেলাই মাল্টিপ্লাই কৰি দিবা। দশমিকৰ পিছত সংখ্যা এটা আছে 5, 5 দি পেলাই মাল্টিপ্লাই কৰি দিবা টেন্স। টেন্স মানে হল 1/10 ৰে মাল্টিপ্লাই কৰি দিবা। এটাই হল ইয়াৰ সলিউশন। কোয়েশ্চন নাম্বার 1 और 3 দিছে 235.005 ইকুয়াল টু আমি ইয়াক লিখিব পাৰো 2 মাল্টিপ্লাই 1 10 100, ইয়াক 100 এটাৰে মাল্টিপ্লাই কৰি দিবা প্লাস পিছত আছে হল 3 দি পেলাই মাল্টিপ্লাই কৰিবা 1 10 10 এটা দি পেলাই প্লাস 5 দি পেলাই মাল্টিপ্লাই কৰিবা 5 আছে ওয়ান্সত মানে এককত, তেন্তে এক এটাৰে মাল্টিপ্লাই কৰি দিবা প্লাস দিবা এই পইণ্টৰ পিছত যি সংখ্যা 0 আছে এই 0 লগত মাল্টিপ্লাই কৰি দিবা 1/10 ৰে 1/10 ৰে প্লাস এই 0 যি আছে দশমিকৰ পিছত চাবা দশমাংশ শতাংশ টেন্স হান্ড্রেডস, হান্ড্রেডসক মাল্টিপ্লাই কৰিবা 0 into 100 দিবা প্লাস দিলো এই শেষত আছে হল 5, এই 5ৰ লগত মাল্টিপ্লাই কৰিবা 1/1 টেন্স হান্ড্রেড থাউজেন্ডস, থাউজেন্ডস মানে হ'ব 1/1000 হলনে? এটাই হল ইয়াৰ সমাধান। 1 আর 3 নম্বৰটো দিছে 23005.005। প্ৰথমে আমি এই 2 লিখিম, 2 দি পেলাই মাল্টিপ্লাই কৰি দিম একক দশক শতক হেজাৰ। এক কেইটা সংখ্যা আছে চাবা 1 2 3 4, চাৰিটা শূন্য লগাই দিয়া 1 2 3 4টা শূন্য যোগ 3 এটা লবা মাল্টিপ্লাই কৰি দিবা 1। কেইটা সংখ্যা আছে চাবা দশমিকৰ আগফালে 3ৰ পিছত কেইটা সংখ্যা আছে 1 2 3টা সংখ্যা, 3টা শূন্য লগাই দিয়া প্লাস ইয়াত 0 এটা আছে 0 দি পেলাই মাল্টিপ্লাই কৰিবা 1। কেইটা নম্বৰ আছে এই 0টোৰ পিছফালে এটা দুটা, ইয়াত দুটা শূন্য দি দিয়া প্লাস এই 0টো আছে এই 0টোৰ পিছত এটা 1 দিবা। কেইটা নম্বৰ আছে 5 এটা আছে মানে এটা নম্বৰ আছে এটা শূন্য দিবা প্লাস এই 5 আছে 5 দি পেলাই মাল্টিপ্লাই কৰিবা হল এককত আছে মানে ওয়ান্সত আছে 1 দি পেলাই মাল্টিপ্লাই কৰিবা প্লাস এটা দিবা। প্লাস দিয়াৰ পিছত ইয়াত দশমিকৰ পিছত সংখ্যা এটা আছে হল 0, 0 দিবা মাল্টিপ্লাই কৰি দিবা 1/, এটো হ'ব 10 প্লাস এই 0 এটা দিবা মাল্টিপ্লাই কৰি দিবা 1/, চাবা দশমিকৰ পিছত দুঘৰ পিছত আছে মানে দুটা শূন্য লবা মানে 100 লবা 1/100 প্লাস এই 5 আছে 5 এটা লবা মাল্টিপ্লাই কৰি দিবা 1/, 1/, হ'ব এটা দুটা তিনি ঘৰ পিছত আছে মানে তিনিটা শূন্য তলত দি দিবা। এটাই হল কি ইয়াৰ সলিউশন।